নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয় অসমবাসী ৰাইজক 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 5টাকৈ বৃহৎ আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভত জনায়। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে জনায় যে এই আঁচনিসমূহ যেনে চলিত বৰ্ষত বানপীড়িতসকলক আৰ্থিক সহায়ৰ অনুদান, মাইক্ৰ ফাইনেন্স ঋণ লোৱা মহিলাসকলক ঋণ মাফৰ কাৰণে যিটো তেওঁলোকৰ এনঅ'চি আছে এনঅ'চি বিতৰণৰ কথা আৰু নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে এই ফেচবুক লাইভতে জনায়। উচ্চতৰ মাধ্যমিক মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদানৰ কথা আৰু মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত পৰ্টেল মুকলিৰ কথাও এই ফেচবুক লাইভ যোগেদি মুখ্যমন্ত্ৰী মহোদয়ে জনায়। গতিকে আপোনালোক সকলোৰ সুবিধাৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অহা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত এই আঁচনিসমূহ বিতৰণৰ কাৰণে বিজি থাকিব বুলি সকলোকে জনায়। গতিকে আপোনালোকক এই সুখবৰটো দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আহক এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই ফেচবুক লাইভত যে এই 5টা আঁচনিৰ বিষয়ে আপোনালোক সকলোকে কৈছিল, গতিকে সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল আপোনালোকে শুনিলেই গম পাই যাব। আহক মুখ্যমন্ত্ৰী মহোদয়ৰ এই ফেচবুক লাইভ সম্প্ৰচাৰটো আপোনালোকক শুনাব বিচাৰিছোঁ। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম। পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি ন' অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। এতিয়া কামৰ সময়, নিৰ্বাচনৰ সময় আমি পাৰ কৰিলোঁ আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম কাজ, ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম। অৱশ্যে ইয়াৰ মাজতে পঞ্চায়ত ইলেকশ্যনো আহিব আৰু তাৰ পিছত বিটিআৰৰ ইলেকশ্যনো আহিব। 25 চনটো কামৰ মাজে মাজে নিৰ্বাচনো হৈ থাকিব, কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি কেইবাটাও নিৰ্বাচন পাতিব লাগিব। ৰাভা হাছঙৰ নিৰ্বাচন, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। কিন্তু এইসমূহৰ মাজতো এই আটাইকেইটা নিৰ্বাচনত যিহেতু মোৰ ব্যক্তিগত ব্যস্ততা বহুত নাথাকিব, সেয়েহে এই সময়ছোৱাত আপোনালোকৰ সমস্যা আৰু আপোনালোকক দি অহা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে মই চেষ্টা কৰিম। আজি আমাৰ ব্ৰডকাষ্টত বহুকেইজন লোক জড়িত হৈ আছে। মাছুদ হক মিল্টন, বিপুল দে, আমিনুল হক, শামীম আহমেদ, সকলোৱে পাখি ভাই,
ওছমান গনি, অপূৰ্ব হাজৰিকা, তাপস সেন, বিনয় শৰ্মা সোনু, লক্ষ্মীনাথ পেগু, শ্ৰী ৰাম দুসাদ, সন্দীপন দেৱ, বিভিন্নজনে আজিৰ ব্ৰডকাষ্টত অংশ লৈছে। সকলোৰে নাম পঢ়াটো সম্ভৱ নহয়। দীপালী দাসেও আমাক চাই আছে, মিথুন বিশ্বাসে চাই আছে, হীৰকজ্যোতি গোস্বামীয়ে চাই আছে, অৰুণজ্যোতি মৰাণ, অৰুণেও আমাক ব্ৰডকাষ্ট চাই আছে, এডভোকেট জ্ঞানেন্দ্ৰ কৃষ্ণগিৰি তেখেতে আমাক চাই আছে, দুৰ্গেশ্বৰ দাসে চাই আছে, মই আমাৰ বিধায়ক বিজয় মালাকাৰে ব্ৰডকাষ্ট চাই আছে। সকলোকে মই পুনৰবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। পুনৰ এবাৰ 5টা সমষ্টিত আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে পুনৰ এবাৰ মই অভিনন্দন জনাইছো। এই সুযোগতে বিজয়ী প্ৰাৰ্থীসকলৰ লগতে অসম গণ পৰিষদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। OLS আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।